নমস্কাৰ ছাৰ বাইদেউসকল, কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'টি আগবঢ়াইছোঁ। প্ৰথম খবৰটি হৈছে অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ। ডাঙৰ ঘোষণা কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগ মহোদয়ে। গতিকে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ লগত জড়িত বহাগ বিহুৰ পূৰ্বে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে সুখবৰ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ যুগান্তকাৰী সিদ্ধান্ত। গতিকে বহাগ বিহুৰ আগে আগে এক যুগান্তকাৰী সিদ্ধান্তৰ কথা অৱগত কৰিছে সন্মানীয় বিত্তমন্ত্ৰী অজন্তা নেওগ মহোদয়ে। এইবাৰ আগশাৰীৰ বেংকসমূহৰ সৈতে এক গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তিৰে ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ বাবে চৰকাৰী কৰ্মচাৰীক প্ৰদান কৰিব বিশেষ পেকেজ। গতিকে কি বিশেষ পেকেজ আমি সবিশেষ আলোচনা কৰিম। ন্যূনতম 1 কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনাজনিত বীমা, সৰ্বাধিক 2 কোটি টকাৰ বিমান দুৰ্ঘটনাজনিত বীমাৰ সুবিধা লাভ কৰিব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে। গতিকে এই কথা কিছুদিনৰ আগতে ঘোষণা কৰা হৈছিল আৰু সামাজিক মাধ্যম যোগে বিত্তমন্ত্ৰী মহোদয়ে এই কথা এতিয়া শ্বেয়াৰ কৰিছে। সৰ্বাধিক 1 কোটি টকাৰ স্থায়ী সম্পূৰ্ণ পংগুত্বৰ বীমা, সৰ্বাধিক 80 লাখ টকাৰ স্থায়ী আংশিক পংগুত্বৰ বীমা আৰু ন্যূনতম 10 লাখ টকাৰ ম্যাদী জীৱন বীমাৰ সুবিধা লাভ কৰিব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে। আৰু সামাজিক মাধ্যম যোগে এই অভিলাষী ঘোষণা কৰে বিত্তমন্ত্ৰী অজন্তা নেওগ মহোদয়ে। গতিকে সামাজিক মাধ্যম যোগে তেওঁ এই সুখবৰটি শ্বেয়াৰ কৰিছে, যাৰ দ্বাৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকল উপকৃত হ'ব পাৰিব। এতিয়া আহিছোঁ আমি দ্বিতীয়টি খবৰলৈ। দ্বিতীয়টি খবৰ অফিচ অফ দি ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা ঘোষণা কৰা হৈছে এখন বিশেষ পত্ৰ, য'ত পত্ৰত সকলো ইনস্পেক্টৰ স্কুললৈ পঠিওৱা হৈছে মাত্ৰ বিটিআৰৰ 6 শিডিউল এণ্ড বিটিআৰক বাদ দি। আৰু বিষয়বস্তুটো হৈছে ছাবমিশ্যন অফ লিষ্ট অফ অফিচ এছিষ্টেণ্ট অৰ জুনিয়ৰ অফিচ এছিষ্টেণ্ট অফ ডিফাৰেণ্ট গভৰ্ণমেণ্ট প্ৰভিঞ্চিয়েলাইজ ছেকেণ্ডেৰী স্কুলছ হু আৰ প্ৰেজেণ্টলি ড্ৰয়িং গ্ৰেড পে অফ 6,200। অৰ্থাৎ গভৰ্ণমেণ্টেই হওক বা প্ৰভিঞ্চিয়েলাইজ স্কুলবিলাকত যিসকল জুনিয়ৰ এছিষ্টেণ্ট বা অফিচ এছিষ্টেণ্ট যিসকল আছে, যিসকলে 6,200 গ্ৰেড পে লাভ কৰিছে, তেওঁলোকৰ তালিকা বিচাৰিছে। আপোনালোকে নিশ্চয় জানে কিছুদিনৰ আগতে মুখ্যমন্ত্ৰী মহোদয় আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত যি তেওঁ আলোচনা হৈছিল, তাত গ্ৰেড পেৰ কিছু সংশোধনীৰ কথা আহিছিল, য'ত গ্ৰেজুৱেট লেভেলৰ পোষ্টবিলাকত গ্ৰেজুৱেট পে দিয়াৰ কথাটো কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা দাবী জনোৱা হৈছিল। গতিকে এই লেটাৰখনে বিশেষ তাৎপৰ্য বহন কৰিছে, য'ত 6,200 গ্ৰেড পে লাভ কৰা জুনিয়ৰ এছিষ্টেণ্ট বা অফিচ এছিষ্টেণ্ট যিবিলাক প্ৰভিঞ্চিয়েলাইজ বা গভৰ্ণমেণ্ট হাইস্কুলবিলাকত কৰ্মৰত হৈ আছে, তেওঁলোকৰ তালিকা বিচৰা হৈছে ইনস্পেক্টৰ স্কুললৈ সকলো জিলাৰ। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। চৰকাৰী চাকৰিয়াললৈ সুখবৰ, ডিএ বৃদ্ধিত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ। 2% ডিএ আৰু ডিআৰ বৃদ্ধিত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ। গতিকে এতিয়া 53%ৰ পৰা বৃদ্ধি হৈ ডিএ আৰু ডিআৰ 55% হ'লগৈ। 2024 চনৰ জুলাইত অন্তিমবাৰৰ বাবে বৃদ্ধি কৰা হৈছিল ডিএ। কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় 48.66 লাখ কৰ্মচাৰী উপকৃত হ'ব, 66.55 লাখ পেঞ্চনৰ উপকৃত হ'ব। অন্য এটা খবৰলৈ আহিছোঁ, যিটো দৰমহা আৰু অন্যান্য বিলসমূহৰ লগত জড়িত এটা WT মেছেজ বিত্ত বিভাগৰ ফালৰ পৰা সকলো ট্ৰেজাৰী বা ছাব ট্ৰেজাৰীলৈ প্ৰেৰণ কৰা হৈছে, য'ত এই মেছেজটিত কোৱা হৈছে যে যিসমূহ বিল, এই বিলসমূহ 30 মাৰ্চ 2025 তাৰিখৰ 5 বজাৰ আগতে যাতে দিয়া হয়। আপোনালোকে জানে মাৰ্চ মাহত বিভিন্ন ট্ৰেজাৰীত বিভিন্ন বিলৰ থাকে, গতিকে বিলসমূহ যাতে 30 তাৰিখৰ আবেলি 5 বজাৰ আগতেই ছাবমিট কৰা হয় আৰু সকলোখিনি বিলৰ যিখিনি ৰিকুৱাৰমেণ্ট 31 মাৰ্চৰ আগতে কৰিব লাগিব। ট্ৰেজাৰীয়ে সকলোখিনি নিষ্পত্তি কৰিব লাগিব। গতিকে আৰু মাত্ৰ কিছু সময় বাকী আছে জমা দিয়াৰ কাৰণে। যিহেতু মাৰ্চ মাহৰ কথা, বিভিন্ন ধৰণৰ বিল পেণ্ডিং হৈ থাকিলে পিছত অসুবিধাৰ সন্মুখীন হ'ব। সেইকাৰণে আগৰ নিৰ্দেশনাত 28 তাৰিখলৈকে যদিও কোৱা হৈছিল, পুনৰ 2 দিন বৃদ্ধি কৰি 30 মাৰ্চলৈকে বিলসমূহ জমা দিয়াৰ তাৰিখ ঠিক কৰা হৈছে। আৰু WT মেছেজত এই সকলোখিনি কথা শ্বেয়াৰ কৰা হৈছে, সকলো ডিষ্ট্ৰিক্ট ট্ৰেজাৰী এণ্ড ছাব ট্ৰেজাৰীলৈ প্ৰেৰণ কৰা হৈছে। আপোনালোকে নিশ্চয় এই কথা অৱগত হৈছে। গতিকে যিসকলৰ এনেধৰণৰ বিল পাবলগীয়া আছে বা দৰমহা পেঞ্চনৰ ক্ষেত্ৰতো এই নিৰ্দেশনাটোৱে বিশেষ তাৎপৰ্য বহন কৰিব। গতিকে আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখিছে অল যি ট্ৰেজাৰী বা ছাব ডিভিজনৰ কাৰণে এইখিনি পঠিওৱা হৈছে নিৰ্দেশনাটি। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। ৰাজ্যিক কৰ্মচাৰীৰ চাকৰিৰ কাল 62 বছৰলৈ বৃদ্ধিৰ প্ৰস্তাৱ
তিনিচুকীয়াত কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত ৰাজ্যিক কৰ্মচাৰী চাকৰি কাৰ্যকাল ৬২ বছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰি তিনিচুকীয়াত অনুষ্ঠিত হোৱা সদৌ অসম কৰ্মচাৰী পৰিষদৰ যি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈছিল। গতিকে কৰ্মচাৰীসকলৰ যাতে চাকৰিৰ কাৰ্যকাল ৬২ বছৰলৈ বৃদ্ধি কৰা হয়, সেই তাত এনে এটা প্ৰস্তাৱ তাত গ্ৰহণ কৰা হৈছে আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা হৈছে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ তিনিচুকীয়া জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত কৰ্মচাৰীৰ চাকৰিকাল ৬২ বছৰলৈ বৃদ্ধি কৰাৰ লগতে আন বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সম্পাদক পংকজ বৰ্মনে কৰ্মচাৰীসকলৰ অভাৱ অভিযোগ সমস্যা সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ সন্দৰ্ভত সভাত সকলোৰে সহযোগিতা তেওঁ কামনা কৰে। ৰাজ্যখনৰ বিভিন্ন স্তৰৰ প্ৰায় ৪,৫০,০০০ শিক্ষক কৰ্মচাৰীক প্ৰতিনিধিত্ব কৰা সদৌ অসম কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা প্ৰস্তাৱৰ ভিতৰত নতুন পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে পুৰণি পেঞ্চন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা অৰ্থাৎ অল্ড পেঞ্চন স্কিমৰ পুনৰ প্ৰত্যাৱৰ্তন, শিক্ষকৰ পদোন্নতি অৰ্থাৎ অন্য চাকৰিৰ দৰে শিক্ষকসকলেও যাতে পদোন্নতি পায়, আৰ্জিত ছুটি বৃদ্ধি কৰা অৰ্থাৎ শিক্ষকসকলৰ আৰ্ণ লিভ যি 10 দিন বছৰেকত প্ৰদান কৰা হয় তাক বৃদ্ধি কৰা হয় যাতে হয়। ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা সংশোধনীৰ বাবে ৮ম দৰমহা আয়োগ গঠন কৰা অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে যিটো ঘোষণা কৰিলে যাতে অসম চৰকাৰে গঠন কৰে। আনহাতে ৰাজ্যিক কৰ্মচাৰী সমাজৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰীয়ে দেখুওৱা যি আগ্ৰহ সেই আগ্ৰহকো তেওঁলোকে আদৰণি জনায়। অৰ্থাৎ কিছুদিনৰ আগতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত যি আলোচনা হৈছিল তাৰ কেইবাটাও কাৰ্যকৰী দিশত আগবাঢ়িছে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। চৰকাৰী কৰ্মচাৰীয়ে লাভ নকৰিব বহু সংখ্যকে ২৫ লাখ টকাৰ গ্ৰেচুইটি অৰ্থাৎ কোনে কোনে ২৫ লাখ টকালৈকে পাব, কোনে নাপাব আমি সেই বিষয়ে আলোচনা কৰিম। গ্ৰেচুইটি কেলকুলেটৰ বিষয়ৰ বিগত বৰ্ষ অৰ্থাৎ ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছে এই নিয়ম অৰ্থাৎ দিয়ে যি ভাত্তা উপনীত হৈছে ৫০% আৰু এতিয়া বৃদ্ধি হৈ শেহতীয়াকৈ ৫৫% হৈছেগৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী। কিন্তু কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ গ্ৰেচুইটি সৰ্বোচ্চ সীমা ২৫% বৃদ্ধি কৰি ২৫ লাখ টকা কৰা হৈছে আৰু বিগত বৰ্ষত অৰ্থাৎ ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছে এই নিয়ম আৰু দিয়ে যি ভাত্তা যি মৰগীয়া বানচ সিও উপনীত হৈছেগৈ ৫০% অতিক্ৰম কৰি এতিয়া বৰ্তমানত ৫৫% হৈছেগৈ। কিন্তু সকলো চৰকাৰী কৰ্মচাৰীয়ে এই সুবিধা লাভ নকৰিব। গ্ৰেচুইটি গণনা কৰাৰ নিৰ্দিষ্ট কিছুমান ফৰ্মুলা আছে আৰু সেই ফৰ্মুলা অনুসৰি কৰ্মচাৰীয়ে তেওঁৰ অন্তিম দৰমহা অৰ্থাৎ বেচিক পে প্লাছ দিয়ে ১৬.৫ গুণ বা ২৫ লাখ টকাৰ ভিতৰত যিটোৱেই কম হ'ব সেয়া গ্ৰেচুইটি হিচাপে তেওঁ লাভ কৰিব। অৰ্থাৎ সকলো কৰ্মচাৰীয়ে ২৫ লাখ টকাৰ গ্ৰেচুইটি নাপাব। তেওঁলোকৰ চাকৰিৰ ম্যাদ আৰু বেতনৰ ভিত্তিতহে গ্ৰেচুইটিৰ পৰিমাণ নিৰ্ধাৰণ কৰা হ'ব। অৰ্থাৎ সকলোৱে ২৫ লাখ নাপাব, মেক্সিমামছে ২৫ লাখ। গ্ৰেচুইটিৰ ধৰণ চৰকাৰী কৰ্মচাৰীক দুই ধৰণৰ গ্ৰেচুইটি দিয়া হয়, ৰিটায়াৰমেণ্ট গ্ৰেচুইটি আৰু ডেথ গ্ৰেচুইটি। ৰিটায়াৰমেণ্ট গ্ৰেচুইটি হিচাপে কৰাৰ নিয়ম প্ৰতি ছমাহৰ সেৱাৰ বাবে বেচিক পে প্লাছ যিটো দিয়ে ভাত্তাৰ ১/৪ যোগ কৰা হয় আৰু সৰ্বোচ্চ সীমা কৰ্মচাৰীৰ অন্তিম বেতনৰ ১৬.৫ গুণ বা ২৫ লাখ টকাৰ ভিতৰত যিটো কম হ'ব সেয়াই কৰ্মচাৰীয়ে গ্ৰেচুইটি হিচাপে পাব। আৰু ডেথ গ্ৰেচুইটি অৱসৰৰ পূৰ্বে কৰ্মচাৰীৰ মৃত্যু হয় তেন্তে তেওঁ পৰিয়ালক নিম্নলিখিত সূত্ৰ অনুসৰি গ্ৰেচুইটি দিয়া হ'ব। এবছৰ কম চাকৰি কৰিলে বেতনৰ ২ গুণ। এনেদৰে এটা ফৰ্মুলা আছে। ধন্যবাদ।